মহিলাসকলে ৰন্ধাৰ পিছত গেছ ধুই দিয়ে নেকি? যদি ধুই দিয়ে, এই ভিডিঅ'টো আপোনালোকৰ বাবে। কাৰণ এই অভ্যাসে আপোনাৰ জীৱনত এনে 5টা আশ্চৰ্যজনক পৰিৱৰ্তন আনিব, যি শুনিলে আপুনি নিজে আচৰিত হ'ব। আমাৰ ঘৰটো ৰন্ধাঘৰ হৈছে সমৃদ্ধি আৰু স্বাস্থ্যৰ কেন্দ্ৰ। শাস্ত্ৰত কোৱা হৈছে, য'ত অন্ন ৰন্ধা হয়, সেই ঠাইত দেৱী অন্নপূৰ্ণা আৰু মা লক্ষ্মী বাস কৰে। সেইবাবে ৰন্ধাঘৰ পৰিষ্কাৰ ৰখাটো মাথো পৰিষ্কাৰ প্ৰেম নহয়, ই এক আধ্যাত্মিক কৰ্তব্য। গেছ ধুই দিয়াৰ শুভ প্ৰভাৱ কিছুমান আছে, তাৰ বিষয়ে জানি লওঁ আহক। ধন প্ৰবাহ বৃদ্ধি কৰে। শাস্ত্ৰৰ মতে পৰিষ্কাৰ গেছত মা লক্ষ্মীৰ বসবাস হয়। ৰোগ ব্যাধি কমে। গেছত তেল, মছলা বা খাদ্যৰ বিভিন্ন অৱশিষ্ট যদি জমা হৈ থাকে, তেনেহ'লে নেগেটিভ এনাৰ্জি আপোনালোকৰ প্ৰৱেশ কৰিব। যদি এইবিলাক আপোনালোকে মুচি ধুনীয়াকৈ ৰাখে, তেনেহ'লে কেতিয়াও আপোনালোকৰ নেগেটিভ এনাৰ্জি সোমাব নোৱাৰে। পাৰিবাৰিক শান্তি বৃদ্ধিৰ বাবেও আপুনি ৰন্ধাঘৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ খুবেই প্ৰয়োজনীয় হয়। আৰু ৰন্ধাৰ ৰুচি আৰু স্বাস্থ্য যদি ভাল বিচাৰে বা আপোনালোকে যদি সুস্বাস্থ্য বিচাৰে, তেনেহ'লে পৰিষ্কাৰ ঠাইত ৰন্ধা খোৱাৰ ব্যৱস্থা কৰিব লাগে। ইয়ে শক্তি আপোনালোকৰ বৃদ্ধি কৰে। বাস্তুৰ শুভ দিশ সক্ৰিয় হয়। যদি ৰন্ধাঘৰ আপোনালোকৰ পূব বা দক্ষিণ পূবত হয়, সেইবাবে আপোনালোকে যদি দক্ষিণ পূব বা পূব দিশত ৰাখে আপোনালোকৰ ৰন্ধাঘৰ, তেনেহ'লে পৰিষ্কাৰ কৰিলে আপোনালোকৰ ধন বৃদ্ধি হোৱা পৰিলক্ষিত হয়। এতিয়া জানো আহক, যদি আপোনালোকে ৰন্ধাঘৰ পৰিষ্কাৰ কৰি নাৰাখে বা আপোনালোকে ৰন্ধাৰ পিছত ধুই নিদিয়ে, তেনেহ'লে কি কি অসুবিধা বা কি কি বেয়া প্ৰভাৱ পৰিব তাৰ বিষয়ে জানি লওঁ। অলক্ষ্মীৰ প্ৰৱেশ ঘটিব। প্ৰথমতে গেছ যদি আপোনালোকে চাফা নকৰে ৰন্ধাৰ পিছত, তেনেহ'লে অলক্ষ্মীৰ প্ৰিয় ঠাই বুলি বিশ্বাস কৰা হয়। আৰু ইয়াৰ ফলত আপোনালোকৰ ৰোগ ব্যাধি বৃদ্ধি পাব, নেগেটিভ এনাৰ্জি প্ৰৱেশ ঘটিব আৰু ধন হ্ৰাস হ'ব, অপব্যয় বেছি হ'ব, ধনৰ কেতিয়াও সঞ্চয় নাথাকিব, হঠাতে আপোনালোকৰ খৰচ বৃদ্ধি হোৱা পৰিলক্ষিত হ'ব, পৰিয়ালত মনোমালিন্য হ'ব, ঘৰত তৰ্ক বিতৰ্ক বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকৰ সম্বন্ধবোৰো বেয়া হোৱা দেখা যাব। সেইবাবে আপোনালোকে বিশেষকৈ গৃহিণীসকলে ৰন্ধাৰ পিছত সদায় গেছ ধুই দিব লাগে। তেতিয়াহে আপোনালোকৰ ঘৰত লক্ষ্মীৰ প্ৰৱেশ ঘটিব আৰু ঘৰত সদায় সুখী আৰু সমৃদ্ধ জীৱন যাপন কৰিবলৈ সক্ষম হ'ব। আৰু গেছ নোধোৱাকৈ যদি অলসতাৰে ৰাখি থয়, তেনেহ'লে আপোনালোকৰ স্বাস্থ্য, ধন আৰু শান্তি তিনিওটা হ্ৰাস পোৱা দেখা যাব। গতিকে সঠিক নিয়মেৰে যদি আপোনালোকে গেছ চাফা কৰে বা ধুই দিয়ে, তেনেহ'লে আৰু অধিক আপোনালোকৰ ভাল ফল পাব। গতিকে সঠিক নিয়মৰ বিষয়ে আমি জানি লওঁ। ৰন্ধাৰ পাছত গেছ ঠাণ্ডা হ'বলৈ দিব। কাপোৰ বা স্পঞ্জেৰে পানীত সামান্য নিমখ মিহলাই তাৰপিছত ধুব। ইয়াতে আপোনালোকৰ যদি কোনোবা নেগেটিভ এনাৰ্জি থাকি যায়, তেতিয়াহ'লে এই নিমখে আপোনালোকৰ নেগেটিভ এনাৰ্জি কাটি দিব। আৰু প্ৰতি সোমবাৰ আৰু শুক্ৰবাৰে গেছ ধুই মন্দিৰত প্ৰদীপ জ্বলাওক বা আপোনালোকে লক্ষ্মী দেৱীৰ আৰাধনা কৰক। ইয়ে আপোনালোকৰ ঘৰত শান্তি বজাই ৰাখিব। আৰু গেছ জ্বলোৱাৰ সময়ত প্ৰতি সোমবাৰ শুক্ৰবাৰে আগতে আপোনালোকে মন্ত্ৰ এটা উচ্চাৰণ কৰি ল'ব, ওং অন্নপূৰ্ণায়ে নমঃ। তাৰপিছত আপোনালোকে গেছ জ্বলাব। ইয়াতে আপোনালোকৰ মা অন্নপূৰ্ণা সন্তুষ্ট হ'ব আৰু কেতিয়াও আপোনালোকৰ অভাৱ অনাটনে দেখা নিদিয়ে। আৰু গেছৰ চাৰিওফালে শুকাই যোৱা খাদ্যৰ অৱশিষ্ট থাকি যায়, সেইবোৰ কেতিয়াও নাৰাখিব, সদায় চাফা কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সৌভাগ্য দেখা দিব। গতিকে গেছ ধোৱা এটা সৰু অভ্যাস, কিন্তু ইয়াৰ আধ্যাত্মিক প্ৰভাৱো আপোনালোকৰ প্ৰভাৱ ডাঙৰ ডাঙৰ হয়। আজিৰ পৰা এই নিয়ম অনুসৰণ কৰি চলক আৰু আপোনাৰ জীৱন, ধন, শান্তি আৰু স্বাস্থ্যৰ দিশত আপোনালোকে ভাল পৰিৱৰ্তন লাভ কৰি যাওক। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম লক্ষ্মীয়ে নমঃ, ওম অন্নপূৰ্ণায়ে নমঃ লিখিবলৈ নাপাহৰিব। আৰু এই নিয়মসমূহ কোনে জনা নাছিলে, তেওঁলোকে নিশ্চয় কমেণ্টত জনাব আৰু যিসকলে জানিছিলে তেওঁলোকেও জনাব। ধন্যবাদ।